ওরে মুক্তি করিলে স্বজন মই তোক কৰিলো স্বজন কোন তুমি দেবী দিয়া তোমার সত্য পুরুষ মই এই জগতৰ মাতৃ তোৰ জন্মদাত্ৰী মই লক্ষ্মী মাতৃ 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 বিবাহ তুমি করিলা স্বজন এই তথ্যময় করিম সাধন তথ্য তোক স্বজন কৰাই মোৰ উদ্দেশ্য অতিকে মহান মহান অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী মাতৃ এই চাৰিওফালে যদি পানী হয় তেন্তে আমি জীয়াই থাকিম কি দৰকাৰ কৰি অসম্ভৱ মাতৃ অসম্ভৱ পুত্ৰ মই তোক বৰ দিছো তই তল থল আকাশ পাতাল এই সকলোতে পুত্ৰ তই মুক্তভাৱে বিচৰণ কৰিব পুত্ৰ তোক পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও পুত্ৰ তোৰ মৃত্যু ঘটাব নোৱাৰে মাতৃ সেইবাবে তোৰ সৰ্বশৰীৰ পুত্ৰ হৈ তোমাৰ সৰ্বশৰীৰ মাতৃ তোৰ সৰ্বশৰীৰ পুত্ৰ মই তোৰ সৰ্বশৰীৰ পুত্ৰ মই কৰি দিলো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগে আদেশ তোৰ মাতৃ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰলয় চাৰিওফালে পানী কেৱল পানী বেদন কৃষ্টি আৰু সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব মাতৃ আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ হাতত একোৱেই নাথাকিব কিন্তু পুত্ৰ সেই মহাপ্ৰলয়ত সকলোবোৰ ধ্বংস হোৱাৰ আগতে তহঁত দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত মাতৃ গোপনে ৰাখিব লাগিব